আমি সমূহ ৰাইজলৈ ERC চকু চিকিৎসালয় তেজপুৰ আৰু অসম বিহু শিল্পী সন্থা জামুগুৰি আঞ্চলিকৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ যে আমি জামুগুৰি বিহু শিল্পী সন্থা জামুগুৰি আঞ্চলিকৰ তৰফৰ পৰা আমি এটা পদক্ষেপ লৈছোঁ যে আমি জামুগুৰি বিভিন্ন গাঁৱত গৈ আমাৰ যি চকু প্ৰাথমিক চিকিৎসা শিবিৰ এই চিকিৎসা শিবিৰৰ জৰিয়তে আমি ৰাইজক অলপ উপকৃত কৰাৰ লক্ষ্যৰে আমি আজি দ্বিতীয়টো কেম্প অসম বিহু শিল্পী সন্থাৰ এই পন্থাটো আমি এইটো কাৰণে লৈছোঁ যে আমাৰ যোগেদি ৰাইজ আমাৰ এই বিনামূলীয়া যিটো নেকি আমাৰ প্ৰাথমিক চিকিৎসা শিবিৰ এই শিবিৰটো আহি ৰাইজে উপকৃত হওক আৰু বিভিন্ন ধৰণৰ বহুতো মানুহ আছে যে আমাৰ গাঁৱত বহুতো দুখীয়া ৰাইজ আছে কেতিয়াবা পইচাৰ চিন্তা কৰি তেওঁলোকে উৎকৃষ্ট বা উচিত তেওঁলোকে চিকিৎসা কৰিবলৈ যাবলৈ অকণমান টান পায় আগতেই চিন্তা কৰে যে বহুত পইচা লাগিব অপাৰেশ্যনটো কৰোঁতে গতিকে সেইকাৰণে নাযায় যে আমি ভাবিছোঁ যে আমাৰ এই কেম্পৰ জৰিয়তে যে আমাৰ কিছুমান সা সুবিধা আছে যে অতি সুলভ মূল্যত যদি কেটেৰেক্ট ওলায় তেতিয়া কেম্পৰ যোগেদি গ'লে আমি অতি সুলভ মূল্যত তেওঁলোকক সেই কেটেগৰীটো আমি কেটেৰেক্টটো আমি অস্ত্ৰোপচাৰ কৰিব পাৰোঁ আৰু আমাৰ যিখিনি চশমা ওলাই আছে যে আমি প্ৰত্যেকে ডাইৰেক্ট গৈ পেলাই যদি চশমাযোৰ আমি কিনিবলৈ যাওঁ যদি 1000 টকা দাম হয় কিন্তু আমাৰ এই কেম্পৰ যোগেদি এটা সুবিধা প্ৰদান কৰা হৈছে মাত্ৰ 250 টকাৰ পৰা 600 টকাৰ ভিতৰত চশমাযোৰ পাব গতিকে সেইকাৰণে আমি ভাবিছোঁ যে আমাৰ অসম বিহু শিল্পী সন্থা জামুগুৰি আঞ্চলিকে আমি এই পদক্ষেপটো এইটো কাৰণেই লৈছোঁ যে আমাৰ জৰিয়তে ৰাইজ অলপ উপকৃত হওক আৰু সুদূৰ ভৱিষ্যতলৈ আমি আৰু ইয়াতকৈও অধিক কেম্প কৰি আমাৰ সন্থাটোৰ নামত আমি ৰাইজক অলপ উপকৃত কৰিম বুলি আমি কথা দিছোঁ। ধন্যবাদ।